খালি তোমালোকৰ পৰীক্ষা হ'ব হেতু সিওৰ আৰু পৰীক্ষা হয়তো তোমালোকৰ কলেজত নহয় প্ৰাইভেট স্কুলত পৰীক্ষা কেন্দ্ৰ হ'ব নালাগে হেল্ল' ষ্টুডেণ্টছ খুব দৰকাৰী দুটামান কথা ক'বৰ কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি যি অধিৱেশন হৈ আছে বিধানসভাৰ তাতে ৰণোজ পেগু ডাঙৰীয়া এডুকেশ্যন মিনিষ্টাৰে কেইটামান কথা কৈছে আৰু সেই কথাখিনি হয়তো বহুত ষ্টুডেণ্টে গম নোপোৱা মই ভাবিলোঁ যিহেতু মই তোমালোকৰ লগত জড়িত ক্লাছ 11-12 ষ্টুডেণ্টসকলৰ লগত খুব অতিকৈ জড়িত গতিকে মই তোমালোকক ইনফৰমেশ্যনখিনি দৰকাৰী ইনফৰমেশ্যনবোৰ তোমালোকক গম পোৱাৰ লগে লগে মই তোমালোকক দি যাম বুলি মই সেইবাবে ভিডিঅ'টো বনাইছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছা আৰু আগলৈ তোমালোকৰ প্ৰায় ধৰা হায়াৰ ছেকেণ্ডেৰী পাছ নকৰালৈকে মোৰ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিলে সকলো তোমালোকৰ কেমেষ্ট্ৰি ফিজিক্স মেথছ এইখিনিতো পাবাই কিন্তু যিসকল ষ্টুডেণ্ট ধৰা বহুত ষ্টুডেণ্ট আছে মোৰ কমাৰ্চৰ ষ্টুডেণ্ট আৰ্টছৰ ষ্টুডেণ্টেও চাই আছা তোমালোকে ইনফৰমেশ্যনবোৰ দৰকাৰী ইনফৰমেশ্যনবোৰ তোমালোকে পাই থাকিবা গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে বস্তুখিনি পাই থাকিবা এতিয়া চোৱা আজি এডুকেশ্যন মিনিষ্টাৰে কেইটামান কথা কৈছে প্ৰথম কথাটো হ'ল যে আজি একচুৱেলি যোৱাকালি মিটিং এখন হৈছিলে তোমালোকে জানে পৰীক্ষাৰ সন্দৰ্ভত তোমালোকৰ যে কুৱেশ্যন পেপাৰ আউট হৈছিলে গোটেইখিনি ৰিলেটেড এখন মিটিং হৈছিলে আৰু তাৰ যিখিনি মানে তাত কি হ'ল বা এই বস্তুখিনি কি ডিচিশ্যন লৈছে আজি অধিৱেশনত তেওঁ এডুকেশ্যন মিনিষ্টাৰে ৰাজহুৱা কৰিছে চ' তাতে তোমালোকৰ বস্তুটো এনেকুৱা কথা হ'ল যে যিহেতু তোমালোকৰ এক্সামটো অলৰেডি তোমালোকৰ ধৰা 3-4খন পেপাৰ দিছিলা কিন্তু বাকীকেইটা পৰীক্ষা ধৰা তোমালোকৰ পষ্টপন কৰিছিলে হয়নে পষ্টপন নহয় একচুৱেলি কেঞ্চেলেই কৰিছে গতিকে মই যিদৰে তোমালোকক আগতেও কৈছোঁ যে তোমালোকে চিয়ৰ হৈ থাকিবা বা মোৰ যিটো হোৱাটছআপ গ্ৰুপ ষ্টুডেণ্টসকলক কৈছোঁ যে তোমালোক মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিবা হয়তো এক্সাম হ'ব পাৰে বহুতে ভাবি আছিলে যে এক্সাম নোহোৱাকৈ প্ৰমোট কৰাই দিব পাৰিব পাৰে বা দিব পাৰে কিন্তু সেইটো কোনো পধ্যেই নহয় আজি সেইটো ক্লিয়াৰলি কৈছে যে পঞ্চায়ত ইলেকশ্যনৰ তোমাৰ দিন যোনদিনা হ'ব ডিক্লেয়াৰ কৰিব তাৰ পিছতহে তোমালোকৰ পৰীক্ষা হ'ব বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব এইখিনিতো বহুত ষ্টুডেণ্টে কিছুমান ভুল বুজি আছা তোমালোকে ভাবি আছে যে মই দেখা পাইছোঁ বা বহুতে মোলৈ মেছেজ আছে পঞ্চায়ত ইলেকশ্যনটো মে'ত হ'বগৈ গতিকে মে'ৰ পিছতহে আমাৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা হ'ব নেকি সেইটো একেবাৰে নহয় পঞ্চায়ত ইলেকশ্যনৰ পিছত বুলি কোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয় তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব সাপোজ ধৰা অহাকালিলৈ প্ৰেছ মিট দি ধৰা ইলেকশ্যন কমিশ্যনে ধৰা কৈ দিলে যে আমাৰ বোলে হেৰি তাৰিখে ধৰা বোলে এপ্ৰিলৰ 2 তাৰিখে পঞ্চায়ত ইলেকশ্যন হ'ব বুলি ডিক্লেয়াৰ কৰিলে বা সাপোজ ধৰা বোলে মে'তে হ'ব বুলি ডিক্লেয়াৰ কৰিলে সেই ডিক্লেয়াৰ যোনদিনা কৰিব তাৰ পিছদিনাখনে হয়তো তোমালোকৰ এখন শিডিউলখন ওলাব এইটো নাভাবিবা যে তোমালোকে একে মে' জুন পাবগৈ পৰীক্ষা ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা সেইটো নহয় তাৰ আগতেই হ'ব যোনদিনা ঘোষণা কৰিব যে সেইটো পঞ্চায়ত ইলেকশ্যনটো কেতিয়া হয় সেইটো নাজানে সেইটো হয়তো জুন হ'ব পাৰে জুলাই হ'ব পাৰে বা মে'টো হ'ব পাৰে কিন্তু দিনটো ঘোষণা যোনদিনা কৰিব যে ইমান তাৰিখে হ'ব ইলেকশ্যন কমিশ্যনে সেইদিনা যাতে মানে কি হয় ক্লাছ নহয় ইলেকশ্যনৰ দিনা যাতে পৰীক্ষা নাথাকে সেইটো কাৰণে তোমাৰ ইলেকশ্যনৰ দিনটোৰ লগত ধৰা পৰীক্ষাটো কমপ্লিট বেলেগ হৈ যায় বস্তুটো সেইকাৰণে সেইটো দিন ঘোষণা কৰাৰ পিছতে হয়তো তোমালোকৰ সেইদিনাৰ পিছদিনাখনো তোমালোকক দি দিব পাৰে পৰীক্ষা গতিকে তোমালোকে বস্তুবোৰ একদম এৰি নিদিবা যে 12 ধৰা এতিয়া 11 হয় গেপ এটা আহি গ'ল কিন্তু এইটোও নকৰিবা যে তোমালোকে একদম এইখিনি আঁতৰাই দিলা এইখিনি চাই থাকিবা কাৰণ ৰুটিনবোৰ জেনেৰেলি যিবোৰ বৰ্ডৰ ফাইনেল পৰীক্ষা হয় 11ৰ কথাটো মই নাজানো বা ক্লাছ 12ত বা যিবোৰ ডাঙৰ ডাঙৰ পৰীক্ষা হয় এনেকুৱা নহয় যে বৰ্ডে সদায় এখন কুৱেশ্যন পেপাৰে ছেট কৰে বা হয়তো এইটো এখনো যিহেতু তোমালোকে 11ৰ বৰ্ডে পাতিছিলে গতিকে এনেকুৱা নহয় যে তোমালোকে এতিয়া আকৌ নতুন এটা টিমক ধৰা মাতিব কাৰোবাক ক'ব ৰিকুৱেষ্ট কৰিব আমাৰ কুৱেশ্যন পেপাৰ এখন বনাই দিয়ে যিটো ধৰা 11-12ৰ ফাইনেলৰ পৰীক্ষাত হয় একেলগে তিনিটা ছেট কুৱেশ্যন পেপাৰ বৰ্ডে ৰেডি কৰে চ' 3টা ছেটৰ ভিতৰত তোমালোকৰ কিবা কাৰণে যদি এটা ছেট ধৰা বা তোমালোকে মেডিকেল ইঞ্জিনিয়াৰিং বা IITৰ এক্সামবোৰ বা যিকোনো এক্সামতে বা গভৰ্ণমেণ্ট চাকৰিবোৰ এক্সামতো গভৰ্ণমেণ্ট জবৰ 3টা ছেট ৰেডি কৰে কিবা কাৰণে যদি এটা ছেটত খেলি মেলি হৈ গ'ল কিবা কাৰণে আউট হৈ গ'ল লগে লগে যাতে ইটো ছেট দি পেলাই পৰীক্ষাটো চলাব পাৰে গতিকে তোমালোকে নাভাবিবা যে এতিয়াও 11ৰ কুৱেশ্যন পেপাৰ আকৌ এটা ছেট বনাবলৈ আছে নতুনকৈ কুৱেশ্যন পেপাৰ ছেট কৰিব কিবা কৰিব সেইটো নহ'বও পাৰে অলৰেডি ৰেডি হৈ থাকিব পাৰে যে ইলেকশ্যনৰ ডিক্লেয়াৰ কৰা দিনটো যোনদিনা ক'ব যে ইলেকশ্যন আছে আমাৰ মে'ৰ ইমান তাৰিখে যোনদিনা ডিক্লেয়াৰেশ্যনটো দিব সেইদিনাৰ পিছদিনাখনৰ পৰাও তোমালোকৰ পৰীক্ষা ৰাতি ৰুটিন দি পেলাই 2 দিন পিছতো পৰীক্ষা পাতি দিব পাৰে গতিকে বহুত দিন হাতত আছে বুলি তোমালোকে নাভাবিবা বস্তুবোৰ অলপ চাই থাকা বাকী ক্লাছ 12ৰ কাৰণেও পঢ়া শুনা কিতাপখিনি আগতে তোমালোকে ৰেডিখিনি কৰি লোৱা এতিয়া আটাইতকৈ দৰকাৰী কথাটো হৈ গ'ল যে তোমালোকৰ যিহেতু তোমালোকৰ যিখন কুৱেশ্যন পেপাৰবোৰ লিক হৈছে মেক্সিমাম কি হয় 15খন কলেজৰ লিক হৈছে 15খন 18খন মান
তাৰ ভিতৰত 3খন কলেজহে মাত্ৰ গভৰ্ণমেণ্ট কলেজ, গভৰ্ণমেণ্ট স্কুল, কিন্তু বাকী 15খন 16খন তোমাৰ কি হয় প্ৰাইভেট স্কুল। আৰু সেই প্ৰাইভেট স্কুলৰ ওপৰতে বিৰাট ডাঙৰ এটা মানে হেৰি তেওঁ কৈছে ৰণোজ পেগু ডাঙৰীয়ে যে তোমালোকৰ যিহেতু কিহৰ পৰা প্ৰাইভেট স্কুলৰ পৰাই বস্তুটো লিক হয়, গতিকে প্ৰাইভেট স্কুলৰ যিটো বেমাৰ আছে যে কুৱেশ্যন পেপাৰ ষ্টুডেণ্টক দি দিবলৈ চেষ্টা কৰে বা এনেকুৱা বুলি যিটো কৈছে জেনেৰেলি আউট হোৱাৰ কাৰণে, গতিকে সেই বস্তুটো ঠিক কৰিব কেনেকৈ পাৰিব, যে কৈছে যে তোমালোকৰ হয়তো এক্সামিনেশ্যন চেণ্টাৰ এবাৰ যিটো আকৌ তোমালোকৰ ৰি এক্সাম হ'বতো চিয়'ৰ, কাৰণ তেওঁ কৈ দিলে যে এক্সাম হ'বই, আমি কুৱেশ্যন পেপাৰ কাটি তোমালোকৰ পৰীক্ষা পাতিমেই। গতিকে কিন্তু তেওঁ কৈছে যে নেক্সট এক্সামৰ পৰা তোমালোকৰ কোনো ধৰণৰ পৰীক্ষা মানে প্ৰাইভেট স্কুলত নহয়। গতিকে সেইটো যে ভাবি থোৱা যে সেইটো ক্লাছ 12ৰ বুলিয়ে নহয়, যিহেতু ক্লাছ 11ৰ বৰ্ডে পাতি আছে, গতিকে তোমালোকৰ পৰীক্ষা হয়তো তোমালোকে এতিয়া যদি যিসকলে জুনিয়ৰ কলেজত পঢ়ি আছা, ইমান ধৰা যিকেইটা পৰীক্ষা গ'ল সেইকেইটা তুমি নিজৰ কলেজত দিলা, হয়তো বাকীকেইটা পৰীক্ষা বা যিখিনি তোমাৰ পৰীক্ষা পাতিব বৰ্ডে নেক্সট 11ৰ সেইকেইটা পৰীক্ষা হয়তো তোমালোকৰ স্কুলত নিদি হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে যেনেকৈ ডাঙৰকৈ এক্সাম চেণ্টাৰ এটা ল'লে, ধৰা গভৰ্ণমেণ্ট স্কুল এখন ল'লে, সেই গভৰ্ণমেণ্ট স্কুলত চেণ্টাৰ ডেট দিলে সেইমতে হয়তো পাতিবলৈ পাৰে। এই বিষয়ে তেওঁ ক্লিপ এটাও মই দেখা পালোঁ নিউজত, এটা ক্লিপ এটাও তেওঁ দিয়া মানে তাতে ক্লিপটোত গোটেইখিনি কথা কৈছে। খুব সোনকালে বোৰ্ডে এটা সিদ্ধান্ত ল'ব বা চৰকাৰেও এটা সিদ্ধান্ত ল'ব যে এতিয়াৰ পৰা প্ৰাইভেট স্কুল বা ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশ্যন চেণ্টাৰ দিম নে নিদিম। বুজি পাইছা? গতিকে তোমালোকে ৰেডি হৈ থাকিবা, পঢ়া শুনাবোৰ কৰি থাকিবা। বাকী ক্লাছ 12ৰ মই অলৰেডি আমাৰ বেটছটোৰ কথা কৈছোঁ, কোনোবাই যদি জইন কৰিব খোজা অলৰেডি কৰিছে, 70-80 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে হাতত সময় কম আছে, এপ্ৰিলৰ 7 তাৰিখৰ পৰা মই ৰেগুলাৰ ক্লাছবোৰ লাইভ ক্লাছবোৰ ষ্টাৰ্ট কৰি দিম। যিসকলে জইন কৰি লৈছে তেওঁ ৰেগুলাৰ প্ৰথমৰ পৰা পাই গৈ থাকিব। তোমালোকে কোনোবাই জইন কৰিব বুলিলে জইন কৰিব খুজিবা, খালি তোমালোকৰ পৰীক্ষা হ'ব সেইটো চিয়'ৰ, আৰু পৰীক্ষা হয়তো তোমালোকৰ কলেজত নহয়, যদি কেনেবাকৈ গভৰ্ণমেণ্ট কলেজ, আৰু সেইটোৱে কৈছে ইনডাইৰেক্টলি মিনু কৰিছে যে আমি ডিচিশ্যন লৈছোঁ যে আমি কোনো ধৰণৰ মানে প্ৰাইভেট স্কুলত ইয়াৰ বৰ্ডৰ এক্সাম হওক, 11 হওক 12 হওক বা এণ্ট্ৰেঞ্চবোৰ কেতিয়াবা পাতিবলগীয়া হয়, কোনো ধৰণৰ পৰীক্ষাই বা চাকৰি পৰীক্ষা প্ৰাইভেটত নাপাতে, সকলোখিনি গভৰ্ণমেণ্টত কৰিব। গতিকে এইটো এটা খুব দৰকাৰী, কাৰণ বৰ্ডৰ নিচিনাকৈ যদি পাতিব হয় তোমালোকে ক্লাছ 12ৰ ফাইনেল পৰীক্ষা দিয়া আৰু ক্লাছ 11ৰ ফাইনেল পৰীক্ষা দিয়াৰ মাজত একো ডিফাৰেঞ্চ নাথাকিব। আৰু এইবাৰতো তোমালোকৰ যদি কেনেবাকৈ যদি গভৰ্ণমেণ্ট কলেজত তোমালোকৰ পৰীক্ষাৰ ৰুটিনটো দি দিয়ে ক্লাছ 11ত, আৰু যিটো খুব চান্সেছ আছে বুলি কৈছে, যদি দি দিয়ে জানি থোৱা এইটো 12ৰ ফাইনেল পৰীক্ষাৰ নিচিনাই 11ৰ ফাইনেল পৰীক্ষাটোও হৈ যাবগৈ পাৰে, কাৰণ এইবাৰ ইমানখিনি হোৱাৰ পিছত ষ্ট্ৰিক্ট ডেফিনেটলি কৰিব। গতিকে তোমালোকে একদম এৰি নিদিবা ক্লাছ 11ৰ বস্তুখিনি, আৰু তোমালোকে এট দ্য চেম টাইম ক্লাছ 12ৰ কাৰণেও কিতাপখিনি তোমালোকে যোগাৰ কৰি ল'বা সোনকালে। আৰু লগতে বহুত ষ্টুডেণ্টে মোক সুধি আছা যে বহুত মেছেজ পাই আছোঁ যে তোমালোকৰ গোটেইকেইটা পৰীক্ষাই দিব লাগিব নেকি। এইটোতো কোনো ধৰণৰ মেনশ্যন কৰা নাই বাৰু, কিন্তু মই ভাবোঁ যিহেতু তোমালোকৰ হৈ যোৱা পৰীক্ষাকেইটা, সেই পৰীক্ষাকেইটা যিহেতু ভালদৰে হৈ গৈছে বুলি কৈছে, যদিনো বহুত মেছেজ পাই আছিলোঁ যে ছাৰ আমাৰ এইখন পেপাৰো লিক হৈছিল নেকি বা বেলেগ, কিন্তু যিহেতু বৰ্ডে তেনেধৰণে একো কোৱা নাই, ইনফৰ্মেশ্যন পাইছোঁ বুলি কোৱা নাই, গতিকে তোমালোকৰ হয়তো হৈ যোৱা পৰীক্ষাকেইটা হয়তো তোমালোকৰ নহ'ব চাগে, কাৰণ অলৰেডি যিকেইটা হৈ গ'ল সেইকেইটা আকৌ কিয় পাতিব, যিখিনি কেঞ্চেল হ'ল তোমালোকৰ 24ৰ পৰা সেইকেইটাহে পাতিব। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে যিকেইখন স্কুলৰ, যি 15খন 20খন স্কুলৰ ধৰা হয়তো আৰু লিষ্টত কোনোবা নাম ওলাবও পাৰে, বা মুঠতে যিখিনি স্কুলৰ কিবা প্ৰব্লেম হৈছিলে, যিকেইখন স্কুলৰ পৰা কুৱেশ্যন পেপাৰ আউট হৈছিলে, হয়তো সেইকেইখন স্কুলৰ ছাত্ৰ ছাত্ৰীক গোটেইকেইখন পেপাৰ দিবও পাৰে, কাৰণ তাত যিহেতু লিক হৈছিলে, গতিকে সেইকেইখন ষ্টুডেণ্টক হয়তো দিব লগা হ'বগৈ পাৰে মই ভাবিছোঁ। কিন্তু বাকী এনেকুৱা কোৱা নাই যে গোটেইকেইটা পৰীক্ষা পাতিম বুলি। যিকেইটা পৰীক্ষা কেঞ্চেল হৈছে সেইকেইটাৰ কাৰণে তোমালোকৰ এখন চিডিউল ৰুটিন এখন বৰ্ডৰ ফালৰ পৰা দিব বুলি কৈছে, আৰু তাৰপিছত তোমালোকে সেইমতে দিব লাগিব। কিন্তু এই বিষয়ে এখন যেতিয়া তোমালোকে ৰুটিনখন দিবা তেতিয়া ক্লিয়াৰ হ'ব। গতিকে এতিয়া তোমালোকে বহুতে সুধি থাকে যে কি কৰিম ছাৰ, পঢ়িম নে নপঢ়িম যে ফাৰ্ষ্ট ইয়েৰৰ, তোমালোকে হৈ যোৱাকেইটা নপঢ়িবা, বাকী যিকেইখন পেপাৰ হোৱা নাই সেইকেইখন অলপ খুব একদম হেৰিকৈ নাচালেও তোমালোকে ওপৰে মাজে অলপ সময়কৈ চাই থাকিবা, যাতে পৰীক্ষাটো যদি শ্বৰ্ট টাইমত দি দিলে, বোলে 3 দিন পিছত পৰীক্ষা হ'ল বুলি কৈ দিলে, ধৰি ল'লোঁ কাইলৈ কৈ দিলে যে মে' মাহত ইলেকশ্যন হ'ব, তেতিয়া অহাকাইলৈ ৰাতিলৈ হয়তো ৰুটিন এখন দি দিব পাৰে 3 দিনৰ পিছত পৰীক্ষা দি পেলাই, ক'ব নোৱাৰা। গতিকে তোমালোকে অলপ টাচত থাকিবা, যাতে এৰি নিদিয়া। ঠিক আছে, থেংক ইউ ভেৰি মাছ। ভালদৰে পঢ়া শুনাবোৰ কৰি থাকা, আৰু কিবা এনেধৰণৰ আপডেট পালে মই তোমালোকক জনাই যাম। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ভেৰি মাছ।